আপোনাক আৰু ক'ব বিচাৰিছোঁ যে অৱসৰপ্ৰাপ্ত বয়স আপোনাৰ এতিয়া আপুনি অলপ আগতে কৈ গ'ল আপোনাৰ বয়সটো অৱসৰপ্ৰাপ্ত 70 বছৰ গৰকি যোৱা এই বয়সতো কিন্তু আপুনি থমকি ৰোৱা নাই এই কথাটো আপুনি নিজে মুখেৰে কৈ আছে সাহিত্য একাডেমী বড়ো এডভাইজাৰী বৰ্ডৰো আপুনি আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ মানে কাৰ্যনিৰ্বাহ কৰি আছে দায়িত্ব আৰু কামৰ তাৰণাত আপুনি গুৱাহাটীৰ পৰা কলকাতা কোকৰাঝাৰ আৰু দিল্লীত সঘনাই অহা যোৱা কৰি আছে আমি লক্ষ্য কৰিছোঁ আপুনি এই দৌৰাদৌৰিৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটি কেইবাবাৰো চিকিৎসালয়তো মানে ভৰ্তি হ'বলগীয়া হৈছে আৰু চিকিৎসালয়ত ভৰ্তি হৈ মানে চিকিৎসাধীন হৈ হিমোগ্লবিনৰ অভাৱত আপুনি টেষ্ট দিবলগীয়া হৈছে তাৰপিছতো কিন্তু আপুনি জীৱনক লৈ মানে হাৰ মনা নাই ব্যক্তিগত স্বাৰ্থ বাদ দি আপুনি জাতি আৰু দেশৰ কাৰণে দেশ সেৱাত নিৰন্তৰ মানে সেৱা আগবঢ়াই গৈছে এই সন্দৰ্ভত আপুনি আপোনাৰ মনোভাৱটো আৰু কেনেকৈ দিব এইটো মই মানে এটা গভীৰ দায়িত্ব বুলি ভাবোঁ মোক যিহেতু বড়ো জাতিয়ে কাম কৰাৰ কাৰণে সাহিত্য একাডেমীলৈ পঠিয়াইছে আৰু মই কনভেনৰ পাম বুলি মই আশা কৰা নাছিলোঁ কাৰণ বৰ্তমান ইনফৰমেশ্যন টেকন'লজি আৰু বৰ্তমানৰ ইলেক্ট্ৰনিক মিডিয়াৰ সময়ত আপুনি জানে যে এতিয়া প্ৰিণ্টিং মিডিয়াকে আদি কৰি ইনফৰমেশ্যন টেকন'লজি এতিয়া ফেচবুক বা ইউটিউব বিভিন্ন ওলাইছে সেইটো ক্ষেত্ৰত মোক যেতিয়া দায়িত্বটো দিলে মই প্ৰথম দায়িত্ব যেতিয়া পাইছোঁ মই মেইল খুলিব নাজানো মই মানে হোৱাটছএপৰ বাহিৰে মেইল খুলিব নাজানো পিছত মই গম পালোঁ যে মেইল খোলাটো জিমেইল খোলাটো মোৰ কাৰণে বিৰাট এটা টান কাম তথাপিও মই চেষ্টা কৰি মই কৰিছোঁ দায়িত্ব পালে কিন্তু কৰ্মটো মানে আপুনি ফিজ হুকি যদি থাকে আপোনাৰ সমালোচনাটো বহুত ওপৰলৈ যাব মানে বড়ো জাতিয়ে আপোনাক ক্ষমা নকৰে বা অন্যান্য ক্ষমা নকৰে এতিয়া আমাৰ বৰ্ডত আমি প্ৰায় 101জন আছে ইয়াৰ ভিতৰত গোটেই মানে হাই লেভেল মানুহ গতিকে আমি মানে ভাষাৰ কাৰণে যিটো আমাক ৰিপ্ৰেজেণ্টেটিভ কৰি দিছে কাম কৰাৰ কাৰণে পঠিয়াই দিছে সেইটো মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব আৰু এই মেণ্টেল প্ৰিপাৰেশ্যনটো মোৰ হৈছে আৰু মই দিল্লী ভূপাল মানে কলকাতা এনেকৈ যোৱাটো যেতিয়া বৰ্ডৰ মিটিং হয় কাউন্সিলৰ মিটিং হয় জুৰি মিটিং হয় আৰু ৰিজনেল মানে মিটিং হয় তাৰপিছত নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ মিটিং হয় সেই মিটিংবিলাকত কি হয় এইটো কনভেনৰে মাষ্ট এটেণ্ড কৰিব লাগে কিয় তাত বাজেট এল'কেশ্যনো হয় আচ্ছা বিভিন্ন ধৰণৰ আমাৰ মানে এই প্ৰগ্ৰামবিলাক হয় এই প্ৰগ্ৰামৰ ওপৰত আলোচনা হয় এপ্ৰুভেল হয় আৰু বাজেট এল'কেশ্যন হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমি বাজেট দাখিল কৰোঁ গতিকে মোৰ মেণ্টেল প্ৰিপাৰেশ্যনটো ঠিকে আছে ফিজিকেল উইক হ'লে মোৰ মেণ্টেল ষ্ট্ৰেংথটো বহুত হাই গতিকে মই কেতিয়াবা কি কৰোঁ মোৰ গা বেয়া হ'লে মই যাওঁ গতিকে মোৰ এটা ভয় আছে কি মই সমালোচনাটো পজিটিভ সমালোচনাটো মই মানে ভাল পাওঁ নেগেটিভটো মই খুব ভয় কৰোঁ আৰু নেগেটিভ সমালোচনাটো মোৰ কাৰণে মানে খুব এটা বেয়া মানে উদাহৰণ চবৰ কাৰণে গতিকে মই ভাবোঁ যে মেণ্টেল প্ৰিপাৰেশ্যন আৰু আপোনাৰ এটা ষ্ট্ৰং মাইণ্ড হ'ব লাগিব